নমস্কাৰ বন্ধুসকল, মই তালিজুল হক আৰু আপোনালোকৰ ওচৰত আন এটি ভিডিঅ' আনিবলৈ সক্ষম হৈছোঁ। আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুটো হ'ল হিষ্টৰীৰ ওপৰত অৰ্থাৎ বুৰঞ্জীৰ ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কোৱেশ্চন আছিল, হোৱেন ডিড শ্বাহজাহান ট্ৰান্সফাৰ হিজ কেপিটেল ফ্ৰম আগ্ৰা টু দিল্লী? শ্বাহজাহানে কেতিয়া তেওঁৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল 1649, বি নাম্বাৰ অপশ্যনটো হ'ল 1647, চি নাম্বাৰ অপশ্যনটো হ'ল 1648 আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল 1645। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ, 1648, অৰ্থাৎ 1648 চনত শ্বাহজাহানে তেওঁৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল 1648 চনত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হু হেল্প শিৱাজী টু এস্কেপ ফ্ৰম দ্য ইম্প্ৰিজনমেণ্ট অফ ঔৰংগজেব? শিৱাজীক ঔৰংগজেবৰ বন্দীদশাৰ পৰা পলায়ন কৰাত কোনে সহায় কৰিছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল চাম্বাজী, বি নম্বৰ অপশ্যনটো হ'ল জয় সিং, চি নম্বৰ অপশ্যনটো হ'ল আদিল শ্বাহ আৰু ডি নম্বৰ অপশ্যনটো হ'ল ৰামদাস। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, জয় সিং। শিৱাজীক ঔৰংগজেবৰ বন্দীদশাৰ পৰা পলায়ন কৰাত জয় সিঙে সহায় কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হুইচ এম্পায়াৰ অফ দ্য তুগলক ডাইনেষ্টি ইনষ্টলড দ্য চেইন অফ জাষ্টিছ? তুগলক বংশৰ কোন সম্ৰাটে ন্যায় শৃংখল স্থাপন কৰিছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল গিয়াছুদ্দিন তুগলক, বি নম্বৰ অপশ্যনটো হ'ল ফিৰোজ শ্বাহ তুগলক, চি নম্বৰ অপশ্যনটো হ'ল মহম্মদ বিন তুগলক আৰু ডি নম্বৰ অপশ্যনটো হ'ল আবু বাকেৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ফিৰোজ শ্বাহ তুগলক। তুগলক বংশৰ ফিৰোজ শ্বাহ তুগলক সম্ৰাটে ন্যায় শৃংখল স্থাপন কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হোৱেন ডিড শিৱাজী এজাম দ্য টাইটেল অফ ছত্ৰপতি? শিৱাজীয়ে কেতিয়া ছত্ৰপতি উপাধি গ্ৰহণ কৰে? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল 1652 চন, বি নম্বৰ অপশ্যনটো হ'ল 1672 চন, চি নম্বৰ অপশ্যনটো হ'ল 1682 চন আৰু ডি নম্বৰ অপশ্যনটো হ'ল 1662 চন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, 1672 ইয়াৰ্ছ। শিৱাজীয়ে 1672 চনত ছত্ৰপতি উপাধি গ্ৰহণ কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হু ইন্ট্ৰডিউচড দ্য টোকেন কাৰেঞ্চি ফৰ দ্য ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া? কোনে ভাৰতত প্ৰথমবাৰৰ বাবে মুদ্ৰাৰ প্ৰচলন কৰে? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল মহম্মদ বিন তুগলক, বি নম্বৰ অপশ্যনটো হ'ল শ্বাহজাহান, চি নম্বৰ অপশ্যনটো হ'ল বাবৰ আৰু ডি নম্বৰ অপশ্যনটো হ'ল শিৱাজী। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ, মহম্মদ বিন তুগলক। মহম্মদ বিন তুগলকে ভাৰতত প্ৰথমবাৰৰ বাবে মুদ্ৰা প্ৰচলন কৰে। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক ৰামাচৰিতমানস? বিখ্যাত গ্ৰন্থ ৰামচৰিতমানসৰ ৰচক কোন? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল কালিদাস, বি নম্বৰ অপশ্যনটো হ'ল তুলসীদাস, চি নম্বৰ অপশ্যনটো হ'ল আলবেৰুনি আৰু ডি নম্বৰ অপশ্যনটো হ'ল বাল্মীকি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, তুলসীদাস। বিখ্যাত গ্ৰন্থ ৰামচৰিতমানসৰ ৰচক হ'ল তুলসীদাস। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হুইচ নিউ চিটি ডিড আকবৰ বিল্ড নেয়াৰ আগ্ৰা? আকবৰে আগ্ৰাৰ ওচৰত কোনখন নতুন চহৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল বৃন্দাবন, বি নম্বৰ অপশ্যনটো হ'ল শ্বাহজাহানবাদ, চি নম্বৰ অপশ্যনটো হ'ল ফতেহপুৰ চিক্ৰী আৰু ডি নম্বৰ অপশ্যনটো হ'ল নান অফ দিছ। ইয়াৰ এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, ফতেহপুৰ চিক্ৰী। হুইচ নিউ চিটি ডিড আকবৰ বিল্ড নিয়াৰ আগ্ৰা? আকবৰে আগ্ৰাৰ ওচৰত কোনখন নতুন চহৰ
প্ৰতিষ্ঠা কৰিছিল? ইয়াত শুদ্ধ এনচাৰটো হ'ব ফতেহপুৰ চিক্ৰী। আকবৰে আগ্ৰাৰ ওচৰত ফতেহপুৰ চিক্ৰী নামৰ নতুন চহৰ প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অৱ দ্য হলি চিটি অৱ অমৃতসৰ? পবিত্ৰ অমৃতসৰৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল গুৰু নানক, বি নম্বৰ অপশ্যনটো হ'ল গুৰু ৰামদাস, চি নম্বৰ অপশ্যনটো হ'ল ৰঞ্জিত সিং আৰু ডি নম্বৰ অপশ্যনটো হ'ল শ্ৰী গোবিন্দ সিং। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, গুৰু ৰামদাস। পবিত্ৰ অমৃতসৰৰ প্ৰতিষ্ঠাতা হ'ল গুৰু ৰামদাস। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এম্পায়াৰ টু বি ডেপিক্টেড অন এ কইন ফিউচাৰিং এ বীণা? বীণা বজোৱা ভংগীত কোনজন ভাৰতীয় সম্ৰাটৰ চিত্ৰপণ প্ৰথমে মুদ্ৰাত সন্নিৱিষ্ট কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল মহম্মদ বিন তুগলক, বি নম্বৰ অপশ্যনটো হ'ল আকবৰ, চি নম্বৰ অপশ্যনটো হ'ল শ্বেৰশ্বাহ আৰু ডি নম্বৰ অপশ্যনটো হ'ল সমুদ্ৰগুপ্ত। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, সমুদ্ৰগুপ্ত। বীণা বজোৱা ভংগীত সমুদ্ৰগুপ্ত ভাৰতীয় সম্ৰাটৰ চিত্ৰপণ প্ৰথমে মুদ্ৰাত সন্নিৱিষ্ট কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ডায়েৰী ৱাজ ইন্ট্ৰডিউচড ইন ইণ্ডিয়া আণ্ডাৰ দ্য ডেছ? ভাৰতত দ্বৈত শাসন প্ৰৱৰ্তন কৰা হৈছিল ডেছৰ অধীনত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, বি নম্বৰটো দিয়া আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1991, চি নম্বৰ অপশ্যনত দিয়া আছে গান্ধী আৰউইন পেক্ট, গান্ধী আৰউইন চুক্তি আৰু ডি নম্বৰ অপশ্যনত দিয়া আছে স্পেচিয়েল এক্ট অফ 1945, 1945ৰ বিশেষ আইন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, গান্ধী আৰউইন পেক্ট, গান্ধী আৰউইন চুক্তি। ভাৰতত দ্বৈত শাসন প্ৰৱৰ্তন কৰা হৈছিল গান্ধী আৰউইন চুক্তিৰ অধীনত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হু কেন বি ছেড টু হেভ লেড দ্য ফাউণ্ডেশ্যন অৱ দ্য ব্ৰিটিছ এম্পায়াৰ ইন ইণ্ডিয়া? কোনে ভাৰতত ইংৰাজ সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰাইছিল বুলি ক'ব পাৰি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল ৰিচাৰ্ড ৱেলেছলি, বি নম্বৰ অপশ্যনটো হ'ল ৰবাৰ্ট ক্লাইভ, চি নম্বৰ অপশ্যনটো হ'ল জন কেনিং আৰু ডি নম্বৰ অপশ্যনটো হ'ল লৰ্ড ডেলহাউচি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ৰবাৰ্ট ক্লাইভ। ৰবাৰ্ট ক্লাইভে ভাৰতত ইংৰাজ সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰাইছিল বুলি ক'ব পাৰি। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ ডিড ৰবাৰ্ট ক্লাইভ বিকাম দ্য গভৰ্ণৰ অৱ বেংগল? কোন চনত ৰবাৰ্ট ক্লাইভ বংগৰ গভৰ্ণৰ হৈছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল 1768, বি নম্বৰ অপশ্যনটো হ'ল 1756, চি নম্বৰ অপশ্যনটো হ'ল 1764 আৰু ডি নম্বৰ অপশ্যনটো হ'ল 1746। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, 1764। অৰ্থাৎ 1764 চনত ৰবাৰ্ট ক্লাইভে বংগৰ গভৰ্ণৰ হৈছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ডিউৰিং দ্য ৰিভল্ট অৱ 1857 হু ৱাজ প্ৰক্লেইমড এজ দ্য এম্পায়াৰ অফ ইণ্ডিয়া বাই দ্য ইণ্ডিয়ান ছলজাৰ্ছ? 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্ৰাট হিচাপে ঘোষণা কৰিছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল বাহাদুৰ শ্বাহ জাফৰ, বি নম্বৰ অপশ্যনটো হ'ল সুভাষ চন্দ্ৰ বোস, চি নম্বৰ অপশ্যনটো হ'ল মংগল পাণ্ডে আৰু ডি নম্বৰ অপশ্যনটো হ'ল নানা চাহেব। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, বাহাদুৰ শ্বাহ জাফৰ। 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে বাহাদুৰ শ্বাহ জাফৰক ভাৰতৰ সম্ৰাট হিচাপে ঘোষণা কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল কুইন ভিক্টৰিয়া গেভ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া টাইটেল অফ
ভিক্টোরি হু ওয়াজ দ্য ফার্স্ট ভাইসরয় অফ ইন্ডিয়া ৰাণী ভিক্টোৰিয়াই ভাৰতৰ গভৰ্ণৰ জেনেৰেলক ভাইচৰয় উপাধি প্ৰদান কৰিছিল। ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল লৰ্ড কেনিং, বি নম্বৰ অপশ্যনটো হ'ল লৰ্ড মাউণ্ট বেটেন, চি নম্বৰ অপশ্যনটো হ'ল শ্ৰী জন শ্ব'ৰ আৰু ডি নম্বৰ অপশ্যনটো হ'ল ৰবাৰ্ট ক্লাইভ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, লৰ্ড কেনিং। ৰাণী ভিক্টোৰিয়াই ভাৰতৰ গভৰ্ণৰ জেনেৰেলক ভাইচৰয় উপাধি প্ৰদান কৰিছিল। ভাৰতৰ প্ৰথম ভাইচৰয় লৰ্ড কেনিং আছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হু ইন্ট্ৰডিউচড ৰেলৱেজ ইন ইণ্ডিয়া? ভাৰতত প্ৰথমে কোনে ৰেলপথ আৰম্ভণি কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল ৱাৰেন হেষ্টিংছ, বি নম্বৰ অপশ্যনটো হ'ল লৰ্ড কেনিং, চি নম্বৰ অপশ্যনটো হ'ল লৰ্ড ডেলহাউচি আৰু ডি নম্বৰ অপশ্যনটো হ'ল লৰ্ড মেকলে। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, লৰ্ড ডেলহাউচি। ভাৰতত প্ৰথমে লৰ্ড ডেলহাউচিয়ে ৰেলপথৰ আৰম্ভণি কৰে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ ইনচিডেণ্ট গেভ বাৰ্থ টু দ্য স্বদেশী মুভমেণ্ট এণ্ড দ্য বয়কট অফ ফৰেইন গুডছ ইন ইণ্ডিয়া? কোনটো ঘটনাই ভাৰতত বিদেশী বস্তুৰ বৰ্জন আৰু স্বদেশী আন্দোলনৰ জন্ম দিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল দ্য পাৰ্টিশ্যন অফ বেংগল, বংগ বিভাজন, বি নম্বৰ অপশ্যনটো হ'ল চৌৰি চৌৰা ইনচিডেণ্ট, চৌৰি চৌৰাৰ ঘটনা, চি নম্বৰ অপশ্যনটো হ'ল জালিৱালাবাগ মেছাৰ্ছ, জালিৱালাবাগৰ হত্যাকাণ্ড আৰু ডি নম্বৰ অপশ্যনটো হ'ল হোম ৰুল মুভমেণ্ট, হোম ৰুল আন্দোলন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, দ্য পাৰ্টিশ্যন অফ বেংগল, বংগল বিভাজন। বংগল বিভাজনৰ ঘটনাই ভাৰতত বিদেশী বস্তুৰ বৰ্জন আৰু স্বদেশী আন্দোলনৰ জন্ম দিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ ইয়াৰ ৱাজ দ্য কেপিটেল অফ ইণ্ডিয়া শ্বিফ্ট ফ্ৰম কেলকাতা টু দিল্লী? কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল 1912, বি নম্বৰ অপশ্যনটো হ'ল 1911, চি নম্বৰ অপশ্যনটো হ'ল 1910 আৰু ডি নম্বৰ অপশ্যনটো হ'ল 1909। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, 1911 অৰ্থাৎ 1911 চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ ডিড দ্য জালিয়ানৱালাবাগ মেছাৰ্ছ টেক প্লেচ? জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল 1919 অৰ্থাৎ 1919 চন, বি নম্বৰ অপশ্যনটো হ'ল 1918 1918 চন, চি নম্বৰ অপশ্যনটো হ'ল 1928 1928 চন আৰু ডি নম্বৰ অপশ্যনটো হ'ল 1920 1920 চন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 1919 চনত সংঘটিত হৈছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হু কনফাৰ্ড দ্য টাইটেল অফ মহাত্মা আপন গান্ধীজী? গান্ধীজীক মহাত্মা উপাধি কোনে প্ৰদান কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল পণ্ডিত জৱাহৰলাল নেহৰু, বি নম্বৰ অপশ্যনটো হ'ল সুভাষ চন্দ্ৰ বোস, চি নম্বৰ অপশ্যনটো হ'ল ৰবীন্দ্ৰনাথ টেগৰ আৰু ডি নম্বৰ অপশ্যনটো হ'ল WC বেনাৰ্জী। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, ৰবীন্দ্ৰনাথ টেগৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা গান্ধীক মহাত্মা উপাধি প্ৰদান কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ হিষ্টৰিক ইভেণ্ট কেন বি এছ'চিয়েটেড উইথ এপ্ৰিল 6, 1930? 1930 চনৰ 6 এপ্ৰিল তাৰিখটো কোনটো ঐতিহাসিক ঘটনাৰ সৈতে জড়িত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল দাণ্ডি মাৰ্চ অৰ্থাৎ দাণ্ডি যাত্ৰা, বি নম্বৰ অপশ্যনটো হ'ল চৌৰি চৌৰা,
চি নম্বৰ অপশ্যনটো হ'ল জালিয়ানৱালাবাগ মেছাৰ্ছ, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। আৰু ডি নম্বৰ অপশ্যনটো হ'ল কুইট ইণ্ডিয়া মুভমেণ্ট, ভাৰত ত্যাগ আন্দোলন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, দাণ্ডি মাৰ্চ, দাণ্ডি যাত্ৰা। 1930 চনৰ 6 এপ্ৰিল তাৰিখটো দাণ্ডি যাত্ৰা ঐতিহাসিক ঘটনাৰ সৈতে জড়িত। থেংক ইউ। আজিলৈকে এইখিনিয়ে। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।